নমস্কাৰ ৰাইজ। আজি নেক্সট আমাৰ যি লেণ্ডফৰ্মছ আমি পঢ়ি আছিলোঁ, ফ্লুভিয়েল পঢ়িলোঁ, দেন মেৰিন লেণ্ডফৰ্মছ পঢ়িলোঁ, দেন আমি খাৰ্ষ্ট টপ'গ্ৰাফী, তাতে কেনেকুৱা ধৰণৰ লেণ্ডফৰ্মছ আমাৰ ফৰ্ম হৈছিল সেইবোৰ পঢ়িলোঁ। নেক্সট আমি লৈ আহিছোঁ এইটো গ্লেচিয়েৰ লেণ্ডফৰ্মছ। গ্লেচিয়াৰ একচুৱেলি কি হয়, এটা শ্ল' মুভিং আইচ বুলি কয়, ৰিভাৰ অফ আইচ বুলি ক'ব পাৰোঁ আমি। ঠিক আছে, গ্লেচিয়াৰ এটা কি হয়, ৰিভাৰ অফ আইচ। ঠিক আছে, লাহে লাহে ফ্ল' হৈ থাকে, শ্ল' মুভিং, আণ্ডাৰ গ্ৰেভিটিত মুভ হৈ থাকে গ্লেচিয়াৰটো। ঠিক আছে, এই গ্লেচিয়াৰবোৰ যেতিয়া মুভ হৈ থাকে, সি ইৰ'জনো কৰিব, কাটিব, আৰু ঠিক আছে তাৰ লগত কাটি কিনে যিখিনি মেটেৰিয়েলখিনি লৈ আহিব সেইখিনি এটা জেগাত ডিপ'জিট কৰি দিব। ঠিক, তো সেই ডিপ'জিশ্যনৰ কাৰণে আৰু সেই ইৰ'জনৰ কাৰণেও আমাৰ কিছুমান লেণ্ডফৰ্মৰ সৃষ্টি হয়। ঠিক, তো গ্লেচিয়েল লেণ্ডফৰ্ম যদি আমি চাওঁ, লেণ্ডফৰ্মছ ফৰ্ম বাই গ্লেচিয়াৰ্ছ মুভিং আইচ ডেট ইজ থ্ৰু ইৰ'জন এণ্ড ডিপ'জিশ্যন। চিম্পল না, ইয়াৰ ইৰ'জনত দুটা প্ৰচেছ থাকে ৰাইজ। এটাক কওঁ আমি প্লাকিং, এটাক কওঁ আমি এব্ৰেশ্যন। ঠিক না, ইৰ'জনত প্লাকিং আৰু এব্ৰেশ্যনটো কেনেকুৱা হয়, এবাৰ মই এটা ফটো এখন দেখাওঁ, চাওক। এইটো এটা গ্লেচিয়েল মুভ কৰি আছে, গ্লেচিয়াৰ এটা মুভ কৰি আছে বুলি ভাবক। তলত পাথৰ আছিল, ৰক আছিল। না, এব্ৰেশ্যন মানে কি হ'ল, এই চিৰিজ পেপাৰ মাৰা টাইপ, এইটো খহুৱাইছে। আৰু প্লাকিঙত কি হয়, উঘালি লৈ আহিছে। এই পাথৰবোৰ দেখিছেনে ৰাইজ, উঘালি লৈ আহিছে। তো এইটো কয় প্লাকিং। প্লাকিং আৰু এব্ৰেশ্যন দুটা প্ৰচেছ থাকে ইৰ'শ্যনৰ লগত জড়িত হোৱা। ডিপ'জিশ্যনত ৰাইজ, আইচ ডিপ'জিশ্যন, বৰফৰ লগত গৈ কিনে যিখিনি ডিপ'জিট কৰি দিব সেইখিনিক কয় আমি টিল বুলি কওঁ ৰাইজ, বা মেল্ট ৱাটাৰ ডিপ'জিশ্যন। কেতিয়াবা গ্লেচিয়াৰৰ তলেদি ৰিভাৰ ষ্ট্ৰীম এটা বৈ থাকে। ঠিক আছে, অলপ গ্লেচিয়াৰ ছাপ'জ গেলি গ'ল, তাত যিখিনি পানীখিনি হ'লে পানীখিনি বৈ থাকে, সেই পানীখিনিৰ লগত কি হ'ব ৰাইজ, তাৰ লগত মেটেৰিয়েলবোৰ লৈ যাব। ঠিক আছে, সৰু সৰু ছেডিমেণ্টবোৰ, সেইখিনি যেতিয়া পানীখিনিয়ে ডিপ'জিট কৰিব তাক কয় মেল্ট ৱাটাৰ ডিপ'জিশ্যন। ঠিক, দেখিম আমি লাহে লাহে। না, ইৰ'জনেল লেণ্ডফৰ্মছ ৰাইজ কেইবাটাও আছে। চাৰ্ক বুলিও কয়, কৰি বুলিও কয় তাক, এৰিড, হৰ্ণ, ইউ শেপ ভেলী, হেংগিং ভেলী, ট্ৰাংকেটেড স্পাৰ্ছ, এণ্ড কেইবা ধৰণৰ লেক যোনটো ইৰ'জনৰ লগত জড়িত। ঠিক আছে, মানে ইৰ'জন হোৱাৰ পিছত যিটো বনিছিল তাত পানী জমা হোৱাৰ পিছত এই লেগৰ সৃষ্টি হৈছে। টাৰ্ণ, ৰিবন লেগ আৰু পেটাৰনষ্টাৰ লেগছ। না, কেনেকুৱা কি হয় মই এবাৰ ইয়াতে দেখাই আছোঁ ৰাইজ। তো ইৰ'জনেলত এই ফটোটোত চাব, গোটেইখিনি ক্লিয়াৰ হৈ যাব। এইটো ৰাইজ এটা গ্লেচিয়াৰে ইৰ'জন কৰা এটা লেণ্ডফৰ্ম হয়। ঠিক আছে, নাও এইটো ইউ শেপ ভেলীটো দেখিছে ৰাইজ, এইটো ইউ শেপ ভেলী বুলি কয়। গ্লেচিয়েল বুলিও কয় বা ইউ শেপ ভেলী, ইউৰ নিচিনা সৃষ্টি হৈছিল। আমাৰ ৰিভাৰৰ ক্ষেত্ৰত নদীখনে যেতিয়া কাটিছিল ৰাইজ, ভি শেপ ভেলী হৈছিল, মনত আছে যদি। গ্লেচিয়াৰটো বেছি গধুৰ হয় আৰু লাহে লাহে মুভ কৰে, সিহঁতে বেছি ঘঁহি নিব। আগত ইয়াতে গ্লেচিয়াৰ ফ্ল' হৈ আছিল ৰাইজ। ঠিক, তো এইটো হৈ গ'ল আমাৰ গ্লেচিয়েল বা ইউ শেপ ভেলী। এই ভেলীটোৰ লগত ইয়াত আগত ছাপ'জ ৱাটাৰফল আছিল, ৱাটাৰফল বনিব। এইটো হেংগিং ভেলী, এই ভেলীটোৰ ওপৰত হেং কৰি আছে ৰাইজ, দেখিছেনে? চ' দিছ ইজ হেংগিং ভেলী। এইটো গ্লেচিয়াৰে ইৰোড কৰাই হয়। গ্লেচিয়াৰ এনেকুৱা ফ্ল' হৈছিল, গ্লেচিয়াৰ এই দিশেও ফ্ল' হৈছিল। ঠিক, ইৰোড কৰি কৰি এনেকুৱা হেংগিং ভেলী এটাৰ সৃষ্টি কৰিছে ৰাইজ। চাৰ্ক বা কৰি কি হয়, এই মাজত যে গেপবোৰ বনি গৈছে, পাহাৰখনৰ মাজত যিবোৰ গেপ বনি গৈছে, এইটোক কয় চাৰ্ক বা কৰি বুলি কোৱা হয়। এৰিডটো কি হয় ৰাইজ, চাব, এইটো এটা চাৰ্ক, এই গেপটো যোনটো বনিছে এইটো চাৰ্ক, এই ঘাপটো যোনটো বনিছে এইটো এটা ঘাপ বনিছে, এইটো চাৰ্ক। এই চাৰ্ক দুটাৰ মাজত এটা এইটো যে আছে যে, মানে কি কওঁ, এটা ষ্টিপ ছাইড এটা আছে, দেখিছেনে? এইখিনি ধাৰ থাকাৰ নিচিনা যে লাগিছে যে, এইটোক কয় এৰিড। দেখিছে ৰাইজ, এইটোক কয় এৰিড। তাৰ মাজত এইখিনিতে চাৰ্ক আছে, চাৰ্কৰ এইফালে কি আছে ৰাইজ, এৰিড আছে। মই আকৌ এবাৰ ভালকৈ আঁকি দিছোঁ। এইখিনি ৰাইজ চাৰ্ক হয়, এইখিনি শ্বেডেডখিনি, মোৰ এই শ্বেডেডখিনি চাৰ্ক। এই দুটা চাৰ্কৰ মাজত এই লাইনডাল দেখিছে, এই লাইনডাল চাওক, ইয়াতো এই লাইনডাল চাওক, এইটো এৰিড কয়। দুটা চাৰ্কক জইন কৰি থকাটোক কয় এৰিড। এই এৰিডবোৰে গৈ কিনে ৰাইজ এটা পইণ্টত লগ হৈছে, এইটোক কয় হৰ্ণ। হৰ্ণ একো নাই, এই গোটেই এৰিডবোৰ এনেকৈ এটা এৰিড আৰু এটা এৰিড আৰু এটা এৰিড চব গৈ কিনে এটা পইণ্টত লগ হ'ব যায় ৰাইজ, সেইটোক কয় হৰ্ণ। চিম্পল, ইয়াতে বেছি মাথা মাৰিব লগা একো নাই। ঠিক, ইউ শেপ ভেলী হৈ গ'ল, চাৰ্ক বা কৰি ক্লিয়াৰ, এৰিড ক্লিয়াৰ, হৰ্ণ ক্লিয়াৰ, হেংগিং ভেলী ক্লিয়াৰ। না ৰাইজ, কেতিয়াবা চাৰ্কত কি হ'ব, এনেকুৱা সৰু সৰু
ইৰোজন হোৱাৰ পিছত গেপ বনিব, সেই গেপবোৰত কি হ'ব, পানী জমা হৈ যায়, সেইটোৱে একো নাই ৰাইজ, সেইটোকে টাৰ্ণ বুলি কয়। যদি এটা থাকে ৰাইজ টাৰ্ণ, আৰু যদি কেইবাটাও এনেকুৱা কানেক্টেড থাকে এইটো কয় পেটাৰনষ্টাৰ লেকছ। চিম্পল, চাৰ্কত বনিছে, যদি এটা হয় টাৰ্ণ, পেটাৰনষ্টাৰ ইজ কম্বিনেশ্যন অফ মেনি টাৰ্ণ। চিম্পল, ইমানখিনি মনত ৰাখিব লাগে। এই ফটোখন চাব, দুবাৰ তিনিবাৰ মনত ৰাখিব। এৰিত কি হয়, হৰ্ণ কি হয়। হৰ্ণ মানে আমি জানো হৰ্ণ, শিং এডাল সদায় জোঙা থাকে, জোঙাটোও হৰ্ণ। ঠিক, এৰিত মানে এই কানেকশ্যনকেইটা। চাৰ্ক বা কৰি মানে এই গেপকেইটা, এই যিকেইটা গেপ বনি গৈছে। পাহাৰখন খহাইছে ন, গ্লেছিয়াৰে কাটিছে, ফ্ল' হোৱাৰ কাৰণে এনেকৈ খহাই এইটো কৰিছে। ঠিক, তো এইটো হৈ গ'ল। ন ৰাইজ, আৰু এটা মই বস্তু কৈছিলোঁ, এইটো হৈ গ'ল হেংগিং ভেলী হৈ গ'ল। এইটো দেখিছে পানী পৰি আছে, হেংগিং ভেলী। এইটো আমাৰ ইউ শেপ ভেলী। ঠিক, ট্ৰাংকেটেড স্পাৰ মানে কি ৰাইজ, এইখিনি এই যে ঢিপটো যে বনিল যে উঠাকৈ অলপতো উঠি আছে ন, এইখিনি কয় ৰাইজ ট্ৰাংকেটেড স্পাৰ। এই যিখিনি উঠাখিনি বনিছে এইখিনিক কয় ট্ৰাংকেটেড স্পাৰ। ঠিক, আচ্ছা, মই এইখিনিলৈকে ক'লোঁ ৰাইজ। টাৰ্ণ ক'লোঁ, পেটাৰনষ্টাৰ ক'লোঁ, ট্ৰাংকেটেড ক'লোঁ, হেংগিং ভেলী, ইউ শেপ ভেলী, হৰ্ণ, এৰিড, চাৰ্ক। চাৰ্ক বুলি কোৱালে ফটোখন মনত কৰিব। চাৰ্ক বুলি যেতিয়াই মই কওঁ সেই ফটোখন মনত কৰিব। এই মাজৰ এনেকুৱা যদি পাহাৰখন আছে, এই গেপখিনি হয় চাৰ্ক। ইয়াত যদি এটা হেৰি বনি আছে, গেপ এটা বনি আছে, তাত যদি পানী জমা হৈছে, ডেট ইজ টাৰ্ণ। ঠিক, কেইবাটাও যদি হৈছে, ডেট ইজ পেটাৰনষ্টাৰ লেক। আৰু এই লাইনকেইডালক কওঁ আমি এৰিড, আৰু য'ত কানেক্ট হৈছে এই পইণ্টটো হৈ গ'ল হৰ্ণ। চিম্পল। লাষ্টত বাছিল ৰাইজ ৰিবন লেক। ৰিবন লেকটো কি হয় ৰাইজ, এই ইউ শেপ ভেলীত কেতিয়াবা কি হয়, দীঘলীয়াকৈ এটা লেক ফৰ্ম হয়। ইউ শেপ ভেলীত দীঘলীয়াকৈ লেক ফৰ্ম হয়, যোনটো দেখিবলৈ ৰাইজ এনেকুৱা লাগে। দেখিছেনে, এইটো ইউ শেপ ভেলী ৰাইজ। ঠিক আছে, এই ওখ জেগাখিনি, এইখিনি ট্ৰাংকেটেড স্পাৰ, এইখিনি ট্ৰাংকেটেড স্পাৰ, এইটো ইউ শেপ ভেলী। ইউ শেপ ভেলীতে এটা দেখিছে ৰিবন নিচিনা একদম দীঘল নদী এটাৰ সৃষ্টি হৈছে, ডেট ইজ ৰিবন লেক। চিম্পল, ইমানখিনি মনত ৰাখিব লাগিব। ঠিক, নাও ৰাইজ ডিপ'জিশ্যনত চাব, আমাৰ আছে মৰেইন আছে, ড্ৰামলিন আছে, এৰেটিক্স আছে, এস্কাৰ আছে, আউটৱাছ প্লেইন, কেটেল হোলছ বা লেকছ বা কেম, এইকেইটা বস্তু ইম্পৰ্টেণ্ট একদম। নাও টিল কি হয় ৰাইজ, টিল মানে কি আনচৰ্টেড মিক্সাৰ হয়, যিবোৰ মানে গ্লেছিয়াৰে লগত লৈ আহে। ঠিক আছে, গ্লেছিয়াৰে চৰ্টেড নকৰে, চব একেলগে লৈ আহে। তাত ক্লে থাকিব, চাইজটো সৰু ক্লে, তাতকৈ অলপ ডাঙৰ চাইজ চেণ্ড হয়, তাতকৈ অলপ ডাঙৰ চাইজ গ্ৰেভেল পাথৰবোৰ, তাতকৈ আৰু অলপ ডাঙৰ চাইজ বোল্ডাৰ্ছবোৰ, ডাঙৰ পাথৰবোৰ। ঠিক আছে, এইবোৰ গোটেইখিনি থাকিব টিলত। তো এইখিনি যিখিনি ছেডিমেণ্ট ডিপ'জিটেড ডাইৰেক্টলি বাই গ্লেছিয়াৰ, এইখিনিক আমি কি কওঁ ৰাইজ, টিল। ঠিক, নাও মৰেইন কি হয় ৰাইজ, মৰেইন মানে কি চাব, মৰেইন মানে এই গ্লেছিয়াৰটো যেতিয়া ফ্ল' কৰি আছে তাৰ লগত এই পাথৰৰ টুকুৰাবোৰ লৈ আহিছে, ক্লে চেণ্ড চব আছে, টিলবোৰ, এইবোৰকে কয় মৰেইন। ঠিক আছে ৰাইজ, নাও মৰেইনতো এফালেও গ্লেছিয়াৰ আহিছে, এফালেও মাজত যিখিনি থাকে এইটো মেডিয়েল মৰেইন বুলি কয়। শেষৰ পিনে এই গ্লেছিয়াৰটো এইখিনিলৈকে আছে, তাৰ আগত যিখিনি লৈ আহিছে এইখিনি দেখিছেনে, মাটি লৈ আহিছে যিখিনি, এইখিনিক কয় টাৰ্মিনেল মৰেইন কয়। ঠিক, আৰু ছাইডত এইটো গ্লেছিয়াৰৰ এইখিনি ছাইডৰখিনিক, এইখিনি লেটেৰেল মিনছ ছাইডৰখিনিক লেটেৰেল মৰেইন কয়। ঠিক, এইখিনি ছাইডৰখিনিক লেটেৰেল মৰেইন কয়। এই ছাইডতো যদি এফালে কিবা লৈ আহিলে হয়, লেটেৰেল মৰেইন। ঠিক আছে ৰাইজ, তো মৰেইন ইজ কি, এই ডেব্ৰিজখিনি যিখিনি লগত লৈ আহিছে, ডেট ইজ মৰেইন। চিম্পল, ফটোখন মনত ৰাখিব, খতম। না ৰাইজ এটা বস্তু চাব, ড্ৰামলিন ডিপ'জিশ্যন কিয় ৰাইজ, এইবোৰ ডিপ'জিটে কৰি আছে মৰেইনখিনি। এইখিনি বস্তুটো কি গ্লেছিয়াৰে লৈ আহি আছে ন লগত, ডিপ'জিট কৰিব, তো ডেট ইজ মৰেইন। ড্ৰামলিন মানে কি ৰাইজ চাব, এইটো কেতিয়াবা গ্লেছিয়াৰ এটা এনেকুৱা এইখিনি জমা কৰি থৈ গৈছিল আগত, তাৰপিছত যেতিয়া গ্লেছিয়াৰটো যেতিয়া ফ্ল' হৈছে দেখিছেনে, এইখিনিত ঢিপ কৰি দিলে, এণ্ড আগৰ পৰা এইখিনি উলিয়াই লৈ গুচি গ'ল। যেতিয়া গ্লেছিয়াৰটো ফ্ল' হৈ গৈ আছিল, চাওক আগৰ কথা ভাবক। ঠিক আছে, ইয়াতে তাৰ লগত ঢেৰ ছেডিমেণ্ট লৈ আহিছিল, তিলখিনি এটা জেগাত ঢিপ বনি গ'ল, আৰু আগুৱাই যাব পৰা নাই আৰু তিলখিনি মানি লয়, এনেকৈ ঢিপ বনি কিনে থাকি গ'ল। দেন গ্লেছিয়াৰটোতো ফ্ল' হৈ আছে, লাহে ওপৰে গৈ আছে, তো শ্বেপটো এনেকুৱা বনাই দিলে। যেতিয়া এই গ্লেছিয়াৰখিনি শুকাই গ'ল বহুত বছৰৰ পিছত, ঠিক আছে, এই শ্বেপটো এনেকুৱা এটা বনি গ'ল, যিটোক আমি কওঁ ড্ৰামলিন হিল বুলিও কোৱা হয়। আগতে গ্লেছিয়াৰ এনেকৈ লগত ছেডিমেণ্ট লৈ আহিছে, ঠিক আছে, এটা চব জমা হৈ গ'ল, আগলৈ যাব পৰা নাই আৰু জমা হৈ গৈছে, জমা হোৱাৰ ফলত কি হৈছে, গ্লেছিয়াৰটোতো মুভ কৰি আছে। ঠিক আছে, তো লাষ্টত যেতিয়া এইখিনি শুকাই গ'ল, এই শ্বেপটো এনেকুৱা এটা ঢিপ টাইপৰ শ্বেপ লৈ গ'ল, যোনটোক আমি ড্ৰামলিন হিল কওঁ। ঠিক, এগেইন ডিপ'জিশ্যনৰ মেটেৰিয়েলেদি বনিছে, এইবোৰ ডিপ'জিটেড মেটেৰিয়েল, টিলেদি বনিছে। ঠিক আছে ৰাইজ,
তো দেখিবলৈ অলপ এনেকুৱা টাইপ গুচি গ'ল, পিছত শুকাই গ'ল আজিৰ পৰা বহুত হাজাৰ হাজাৰ বছৰৰ পিছত, ঠিক গছ গছনি গজি গ'ল, ঠিক আচ্ছা ড্ৰামলিন হৈ গ'ল ৰাইজ। আৰু এটা মই বস্তু এৰাটিক্স বুলি কৈছিলোঁ ৰাইজ, এইটো চাব এৰাটিক্স বুলি কৈছিলোঁ। এৰাটিক্স কি হয়, কেতিয়া গ্লেচিয়াৰে ডাঙৰ ডাঙৰ পাথৰ লৈ গৈ কিনে পেলাই দিয়ে, আৰু ছিংগল এনেকুৱা ডাঙৰ পাথৰ লৈ কিনে ক'ৰবাত গৈ কিনে পেলাই দিয়ে, ডেট ইজ এৰাটিক্স। এইটোক কি কয় ৰাইজ, এৰাটিক্স। চিম্পল, বেছি মাথা মাৰিব নালাগে। ডিপজিশ্যনেল লেণ্ডফৰ্ম, ডিপজিট কৰি দিলে ইয়াক, ঠিক। নাও ৰাইজ এটা কনচেপ্ট চাব, এস্কাৰ কি হয় না, এস্কাৰটো চাব, কনচেপ্টটো বুজিব। নাও মই এটা কৈছিলোঁ ডিপজিশ্যনত, কৈছিলোঁ যে মেল্ট ৱাটাৰেদি বনে বুলি কৈছিলোঁ। এটা ডিপজিশ্যন এটা কি আছিল, মেল্ট ৱাটাৰেদি বনে। নাও মেল্ট ৱাটাৰেদি কেনেকৈ বনে চাব, ফিলটো ল'ব। চাব এইটো গ্লেচিয়াৰ এটা আছে ডাঙৰ, ব্লেক কৰি লওঁ। এইটো এটা ডাঙৰ গ্লেচিয়াৰ আছে ৰাইজ, দেখিছে। কেতিয়াবা কি হয়, গ্লেচিয়াৰৰ গেপবোৰ ফাটি যায়, ফাটাৰ পিছত কি হয়, পানীটো গেলি কিনে তলেদি এটা টানেল টাইপ বনে। এইটো টানেল টাইপ বনিছে, দেখিছে, টানেল টাইপ বনে। আৰু এইফালে কি হয় ৰাইজ, পানী ফ্ল' কৰে, পানী ফ্ল' কৰে, ঠিক আছে। ৱাটাৰটো মেল্ট হয়, ঠিক আছে, ছাৰ্ফেচৰ পৰা তললৈ গুচি যায়। ছাবগ্লেচিয়েল মেল্ট ৱাটাৰ টানেল, টানেলৰ নিচিনা এটা বনে। এই টানেলেদি পানী ফ্ল' হয়। যেতিয়া পানী ফ্ল' হয় ৰাইজ, তাৰ লগত কি লৈ যায় ৰাইজ, ছেডিমেণ্টবোৰ লৈ যায়, টুকুৰা টুকুৰ গুড়াগুড়িবোৰ লৈ যায়। এই গুড়াগুড়িবোৰ পানীবোৰৰ লগত ফ্ল' হৈ আছে, তো ইয়াতে জমা হৈ আছে। যেতিয়া গ্লেচিয়াৰটো শুকাই যাব, পানীও শুকাই যাব, আল্টিমেটলি কি বাচি যাব ৰাইজ, এটা ঢিপ টাইপ বাচি যাব। এই যিখন পানী বৈ আছিল, তাৰ ফলত তাৰ ডিপজিশ্যন আমি ডিপজিশ্যনেল লেণ্ডফৰ্ম পঢ়ি আছোঁ গ্লেচিয়াৰৰ কাৰণে। মেল্ট ৱাটাৰ, এই গ্লেচিয়াৰৰ মেল্ট ৱাটাৰে কৰা ডিপজিশ্যন। এতিয়া বুজি পালোঁ, গ্লেচিয়াৰৰ পৰা যিখিনি মেল্ট ৱাটাৰ আছিল, মেল্ট ৱাটাৰ সেইখিনি ফ্ল' হৈ আছিল। ফ্ল' হোৱাতে সি কি কৰিছিল, সি লগত ছেডিমেণ্টছবোৰো লৈ গৈ আছিল। ছেডিমেণ্টছবোৰ ডিপজিট কৰি গৈছিল। যেনেকৈ নদী এখন বৈ গৈছে বুলি ভাবক, সৰু ভিতৰেদি এখন নদী এখন বৈ গৈছে, তো সেই নদীখনৰ লগততো হেৰিবোৰো লৈ গৈছে, তাৰ লগত সৰু সৰু পাৰ্টিকেলছবোৰ, ঠিক আছে। তো সেইবোৰ কি হৈ গ'ল ৰাইজ, ডিপজিট হৈ গ'ল, ঠিক, ডিপজিট হৈ গ'ল। যেতিয়া এইখিনি শুকাই গ'ল, পষ্ট গ্লেচিয়েশ্যনৰ পিছত যেতিয়া গ্লেচিয়াৰ শুকাই গ'ল, আমি এনেকুৱা এটা ঢিপ টাইপ দেখোঁ। এইটোকে কি কয় ৰাইজ, এস্কাৰ বুলি কয়, ঠিক, এস্কাৰ। এইটো চাওক ৰাইজ, এইটো দেখিছে, আমাৰ আলিৰ নিচিনা, পকা ধানৰ মাজত যে আলি থাকে, এই আলি টাইপৰ নিচিনা বনি গৈছে, দেখিছে এইটো ঢিপটো, এইটোৱে হয় এস্কাৰ। মানে ইয়াতে আগত পূৰা গ্লেচিয়াৰ আছিল, তলেদি এনেকৈ নৈ বৈছিল, এই নৈয়ে ছেডিমেণ্টবোৰ লৈ গৈ কিনে এনেকৈ জমা কৰিছিল। কনচেপ্টটো বুজিলোঁ ৰাইজ, বাছ ইমানখিনিয়ে। এস্কাৰ ডিপজিশ্যন কৰি আছে, বাছ ইমানখিনি। নাও আৰু এটা কনচেপ্ট থাকে ৰাইজ, আউটৱাছ প্লেইন। মই কৈছিলোঁ আউটৱাছ প্লেইন কি হয়, চাওক গ্লেচিয়াৰ লগত লৈ গৈ আছে, গ্লেচিয়াৰে যিখিনি লগত লৈ গৈ আছে আগৰখিনি, এইখিনিক আমাৰ নামটো কি আছিল, যিখিনি ছেডিমেণ্টখিনি লৈ গৈ আছে, বোকা ছেডিমেণ্ট জিল আছে, সেইখিনি টাৰ্মিনেল মৰিন গৈছিল। মাজত যিখিনি আছে সেইখিনি মেডিয়েল মৰিন, আৰু ছাইডে ছাইডে যিখিনি লৈ গৈছে লেটেৰেল মৰিন, এইখিনি লেটেৰেল মৰিন, ঠিক আছে ৰাইজ। এইখিনি আমি মৰিন পঢ়িলোঁ, ঠিক আছে। নাও আগত চাব, আগতো চাগে গ্লেচিয়াৰ আছিল আগত ইয়াত, কিন্তু এইখিনি কি হ'ল ৰাইজ, গলি গ'ল। তো অকল মেটেৰিয়েলখিনি আছে, বোকা টাইপ আছে, দেখিছেনে। ইয়াৰ পৰা পানী অলপ বৈ আছে, আৰু অলপ অলপ পানী বৈ আছে, বাকী ইয়াতে গ্লেচিয়াৰ আছিল, ঠিক আছে ৰাইজ। ইয়াতো গ্লেচিয়াৰ আছিল, কিন্তু ৰিট্ৰিট হৈ গ'ল। মানি লওক গ্লেচিয়াৰ আছিল আগত, কিন্তু এইখিনি গায়ব হৈ গ'ল। গায়ব হোৱাৰ পিছত কি হ'ল, যিখিনি বাছিল সেইখিনি কি ক'ম আমি ৰাইজ, আউটৱাছ প্লেইন। সেইখিনিৰ নাম হৈ গ'ল আউটৱাছ প্লেইন, আউটৱাছ হৈ গ'ল। এনেকৈ মনত ৰাখিব, আউটৱাছ হৈ গ'ল, বাকী কি বাছিল, প্লেইন বাছিল। প্লেইন মানে সমান হৈ গ'ল এইখিনি, ঠিক। ফটোখন অলপ দেখাই দিওঁ আৰু ফিলটো পাব। এই এনেকুৱা টাইপ চাওক, গ্লেচিয়াৰ গুচি গ'ল, এইবোৰ দেখিছেনে, বালি বালি গোটেই থাকি গ'ল, অলপ অলপ পানী বৈ আছে, আৰু গ্লেচিয়াৰটো যিহেতু শুকাই গৈছে। দিছ ইজ আউটৱাছ প্লেইন, দিছ ইজ আউটৱাছ প্লেইন। ফিলটো পাইছে। চ' দিছ ইজ অলছ' ডিপজিশ্যন। আল্টিমেটলি ডিপজিশ্যনৰ মেটেৰিয়েলেদিটো আউটৱাছ প্লেইনটো সৃষ্টি হৈছে ন, সেইকাৰণে ডিপজিশ্যন, ঠিক আছে না। আৰু এটা বস্তু চাব, কেম বুলি মই এটা বস্তু কৈছিলোঁ, কেমটো বুজাৰ আগত ইয়াত বস্তুটো চাব। চাওক এইটো এটা গ্লেচিয়াৰ ডাঙৰ, নীলাটো পূৰা গ্লেচিয়াৰ। মই ব্লেক পেনটো লৈ লওঁ, চাওক ৰেডটো লৈ লওঁ চাওক এইটো নীলাটো পূৰা গ্লেচিয়াৰ হয় ৰাইজ। না ইয়াৰ তলেদি এটা পানী, এইফালে সোঁত এটা আহি আছে, টানেল, এইটো টানেল হয়। যোনটো যে মই আগৰ ক্লাছত কৰিছিলোঁ, য'ত এস্কাৰ বনিছে, এই তলেদি পানী আহি আছে, চাওক এই গেপটোত। চ' এইটো গেপটোত এনেকুৱা সিফালৰ পৰা পানী সোমাইছে, এইফালে ওলাই আহিছে। তো যেতিয়া এইটো গ্লেচিয়াৰটো আঁতৰি গ'ল, এইটো এস্কাৰ বনি গ'ল, চাওক ডায়েগ্ৰামটো, ঠিক আছে। কেতিয়াবা কি হয়, ওপৰতে কি হয়, ওপৰে এনেকুৱা মেল্ট ৱাটাৰ থাকে, আৰু মাজত গেপ থাকে। এই গেপখিনিৰ পৰা কি হয়, ছেডিমেণ্টবোৰ পৰি যায়,
তো যেতিয়া ছেডিমেণ্টবোৰ পৰি যাব, মেল্ট ৱাটাৰ থাকে, মেল্ট ৱাটাৰৰ লগত আপোনাৰ ডিপ'জিট আছে, চাওক পূৰা কণ্টিনিউৱাছ ফ্ল' হোৱা নাই, ঠিক আছে। এস্কাৰৰ ক্ষেত্ৰত পূৰা কণ্টিনিউৱাছ ফ্ল' হৈছে, চ' লগত ছেডিমেণ্টখিনি লৈ আহিছে। বাট কেম যেতিয়া বনে, ইয়াতে অলপ মেল্ট ৱাটাৰ ওপৰত ছাব গ্লেচিয়েল ষ্ট্ৰীম, ঠিক আছে, মাজত ক'ৰবাত, ঠিক আছে, ফ্ল' হয়, মাজত গেপ থাকে, সেই গেপ বা গ্ৰুপছ থাকে, তাৰ ফলত কি হয়, ছেডিমেণ্টবোৰ তলত ডিপ'জিট হৈ যায়। যেতিয়া ডিপ'জিট হৈ যায় এনেকুৱা ঢিপ টাইপ, এটা ছিংগুল ঢিপ টাইপ বনে, তাক কয় কেমছ। চিম্পল না, এইটো মেল্ট ৱাটাৰৰ কাৰণেই বনিছে ৰাইজ, মেল্ট ৱাটাৰৰ কাৰণে বনিছে। ডিপ'জিশ্যন ইজ মেল্ট ৱাটাৰ, মেল্ট ৱাটাৰখিনিয়ে ডিপ'জিশ্যন কৰি আছে, ঠিক। গ্লেচিয়াৰৰ পৰা পানী গলিছে, গ্লেচিয়াৰে ডিপ'জিট কৰা নাই। মৰেন যদি কওঁ ৰাইজ, গ্লেচিয়াৰে ডিপ'জিট কৰিছে, গ্লেচিয়াৰে লগত ঠেলি আহিছে। ফিল্ডটো চাব, মৰেন যদি কওঁ ৰাইজ, মৰেন এইখিনি গ্লেচিয়াৰে লগত লৈ আহিছে, ঠিক আছে। ড্ৰামলিন যদি কওঁ, এগেইন গ্লেচিয়াৰে লগত লৈ আহিছে। এইটোকো যদি মই কওঁ এৰাটিক্স, গ্লেচিয়াৰে লগত লৈ আহি কিনে তাক চিটিকাই দিছে। ড্ৰামলিন যদি কওঁ, গ্লেচিয়াৰে লগত লৈ গৈছে, ঠিক। কিন্তু এস্কাৰটো যেতিয়া চাব ৰাইজ, এস্কাৰটো যেতিয়া চাব, মেল্ট ৱাটাৰ, ইয়াৰ পৰা পানী গলিছে, পানী গলি কিনে টানেলত ফ্ল' হৈছে তলত একদম, সেই ফ্ল'ৰ লগত ছেডিমেণ্টবোৰ জমা হৈ গৈছে। তো ডেট ইজ মেল্ট ৱাটাৰৰ কাৰণে ডিপ'জিশ্যন বাই মেল্ট ৱাটাৰ, ঠিক। কেমটো ছেম, কেমটো ছেম, কেমটো ঢিপ ঢিপকৈ ইয়াতে পৰি যাব। চ' এনেকুৱা টাইপ কেম বনি যাব। আৰু এখন ফটো দেখাই দিওঁ মই, এনেকুৱা টাইপ কেম বনি যায়, চাওক, কেম এনেকুৱা টাইপ বনি যায়, অলপ সৰু ঢিপ এটা টাইপ। ড্ৰামলিন নহয় কেমটো, হা। মেল্ট ৱাটাৰৰ কাৰণে পানীখিনি যেতিয়া বৈ আছে, তাৰ ছেডিমেণ্টখিনি তললৈ জমা হৈ গৈছে, এনেকা কণ্টিনিউৱাছ নাই, চব জেগাত ফুটাটো নাই, অলপ গেপটো যোনখিনি জেগাত আছে তাত ছেডিমেণ্টখিনি ডিপ'জিট, কাৰণ ইয়াত হৈছে আৰু ইয়াত হৈছে। আৰু এস্কাৰটো আণ্ডাৰ ৱাটাৰ টানেল, পূৰা ৰিভাৰ এখন বয় তলেদি, একদম ৰিভাৰৰ নিচিনা এখন বয়, ঠিক। আচ্ছা, এইটো হৈ গ'ল। আৰু এটা ৰাইজ চাব, মই কৈছিলোঁ কেটেল লেক বা কেটেল হোল। কেতিয়াবা কি হয়, যেতিয়া গ্লেচিয়াৰ থাকে ন, ঠিক আছে, মুভমেণ্ট হৈ থাকে, আইচবোৰ কেতিয়াবা কি হয়, এনেকুৱা ৰকৰ মাজত সোমাই যায়, ঠিক আছে, ডিপ'জিট এনেকুৱা হৈ যায়। তাৰপিছত কি হয়, যেতিয়া এইটো শুকাই যায়, এইটোতো শুকাই যাব, এনেকুৱা গেপ টাইপ বনি যায়, ঠিক আছে। এইবোৰ সোমাই গ'ল এনেকুৱা, ঠিক আছে, মুভমেণ্ট গ্লেচিয়াৰৰ কাৰণে, ঠিক আছে। দেন কি হ'ব, এইটো যেতিয়া ছাৰ্ফেচত সোমাই গ'ল, এইবোৰ শুকাই যোৱাৰ পিছত কি হ'ল, এই গেপবোৰ থাকি যায়। এই গেপবোৰক কি কয় ৰাইজ, কেটেল হোল, ডিপ'জিশ্যনৰ কাৰণে হ'ল। এই বস্তুবোৰতো ডিপ'জিশ্যনৰ কাৰণেই হৈ আছে ন, কেটেল হোল। আৰু ইয়াত যেতিয়া বৰষুণ দিয়াৰ পিছত পানী পৰি যায়, ডেট ইজ কেটেল লেক, এইটো লেক হৈ যায়, কেটেল লেক বনি হৈ যায় এইটো, ঠিক আছে ৰাইজ। চিম্পল, কেটেল হোল, কেটেল লেক, চিম্পল, বেছি টান নহয়, এইখিনি সহজ। আৰু এটা লাষ্ট টাৰ্ম আছে, এইটোক মই ডিপ'জিশ্যন ইৰ'জন বুলি নাৰাখোঁ, নুনাটাক্স বুলি কয়। এইটো মানে কি হয় ৰাইজ, এইটো দেখিছে, এইটো হৰ্ণ হ'ব চাগে, ঠিক আছে, এই লাইনডাল এৰিড হ'ব না, অকণমান পাহাৰখন ওলাই আছে, দেখিছে, ৰেচিডুৱেল হিল, গোটেইখন গ্লেচিয়াৰে কভাৰ কৰিব পৰা নাই, তো যিখিনি পৰ্চন ওলাই আছে তাক নুনাটাক্স কয়, চিম্পল, ঠিক আছে। নুনাটাক টাৰ্ম ইজ ৰিলেটেড উইথ গ্লেচিয়েটেড লেণ্ডফৰ্ম, ইমানখিনি মনত ৰাখিলেও হৈ যাব, ঠিক আছে। আচ্ছা, তো এইখিনি হৈ গ'ল আমাৰ ইজি গ্লেচিয়েল লেণ্ডফৰ্ম। যেতিয়া মই এইখন ফটো দিম, চাৰ্ক বা কৰি মানে আমি মনত কৰিব লাগিব, ফটোখন চাব লাগিব। এৰিট মানে কি, সেই ফটোখন চাব লাগিব, দুটা চাৰ্কক কানেক্ট কৰি আছে এডাল লাইনে। হৰ্ণ মানে একদম চুকটো। ইউচেফ ভেলিউত আমি গম পাইছোঁৱেই, ইউচেফ ভেলিউতে ৰিবন লেক এটা থাকিব। হেংগিং ভেলি আমি গম পাইছোঁ, ট্ৰাংকেটেড স্পাৰ মানে ঢিপটো, ইউচেফ ভেলিৰ যিখিনি ঢিপ বনিছে। টাৰ্ণ বুলি ক'লোঁ, চাৰ্কত যোনটো এটা লেক টাইপ বনে। ৰিবন লেক ক'লোঁ, পেটাৰ্ণ ষ্টাৰ মানে কেইবাটাও টাৰ্ণ লগ লাগি কিনে। ডিপ'জিশ্যন মৰেইন, যিখিনি লৈ গৈ আছে, শেষৰখিনিক ৰেচিডুৱেল কয়, ছাইডৰখিনিক লেটেৰেল কয়, মাজৰখিনিক মেডিয়েল কয়, ঠিক। ড্ৰামলিন ক'লোঁ, জমা কৰি গৈ আছে, ঢিপ হৈ গৈছে, গ্লেচিয়াৰটো ওপৰেদি গৈ আছে, সেই ঢিপটো লাষ্টত ড্ৰামলিন এখন পাহাৰৰ নিচিনা হয়। ইৰেটিক্স মানে ফটোখন মনত পেলাব, এটা ডাঙৰ পাথৰ, গ্লেচিয়াৰ লৈ পেলাই দিলে তাক অকল। এস্কাৰ মানে মেল্ট ৱাটাৰ, তলেদি টানেলত এটা পানী ফ্ল' হৈ আছে, পানীখিনিয়ে ছেডিমেণ্ট যেতিয়া জমা হৈ যাব, পানী শুকাই যাব, এস্কাৰ বনি যাব। আউটৱাছ প্লেইন মই ক'লোঁ ৰাইজ, চান্দুৰ বুলিও কয়। কেটেল হোল লেকছ ক'লোঁ আৰু কেম ক'লোঁ। নামকেইটা চাব, ফটোখন মনত ৰাখিব, ঠিক, ইমানখিনিয়ে লাগিব, অ'কে। তো ঠিক আছে, গ্লেচিয়াৰ লেণ্ডফৰ্মছ আমাৰ ইমানখিনিয়ে, এইখিনিতে আমি ভিডিঅ'টো শেষ কৰোঁ, ঠিক আছে, থেংক ইউ।